নমস্কাৰ মই নৱগগৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ হাতত যদি আধাৰ কাৰ্ড নাই তেনেহ'লে শীঘ্ৰেই আবেদন কৰক এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোককে দিয়া নহ'ব আধাৰ কাৰ্ড 18 বছৰ ঊৰ্ধ্বৰ কোনো নাগৰিককে নতুনকৈ প্ৰদান কৰা নহ'ব আধাৰ কাৰ্ড অৱশ্যে এই নিয়মৰ পৰা বাহিৰত থাকিব এছটি এছচি চাহ জনগোষ্ঠীৰ লোক তেখেতসকলক এবছৰৰ সময়সীমা দিয়া হৈছে আৰু সমান্তৰালভাৱে যিসকল লোকে এতিয়াও আবেদন কৰা নাই তেখেতসকলৰ হাতত মাত্ৰ এমাহৰ সময় আছে তেখেতসকলে শীঘ্ৰেই আবেদন কৰক আধাৰ কাৰ্ডৰ বাবে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি নতুন নিয়ম আনিছে কি ঘোষণা কৰিছে আমি সবিস্তাৰে খবৰটো এ টু জেড তথ্য লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ আমি মত লৈ আহিছোঁ যে আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আৰু এতিয়াৰে পৰা 18 বছৰৰ কোনো লোককে দিয়া নহ'ব আধাৰ কাৰ্ড আপোনাৰ যদি 18 বছৰ অতিক্ৰম কৰিছে তেনেহ'লে আপুনি আধাৰ কাৰ্ড লাভ কৰাত আপোনাৰ বাবে সহজ নহ'ব 18 বছৰ ঊৰ্ধ্বৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড অৱশ্যে এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে এছটি এছচি আৰু চাহ জনগোষ্ঠীয় লোকক এছটি এছচি আৰু চাহ জনগোষ্ঠীয় লোকক এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে তেওঁলোকক দিয়া হৈছে এবছৰৰ সময়সীমা এছটি এছচি আৰু চাহ জনগোষ্ঠীয় লোকে লাভ কৰিব অতিৰিক্ত এবছৰৰ সময়সীমা যদি এতিয়ালৈকে আধাৰ কাৰ্ড আপোনাৰ হাতত নাই এমাহৰ ভিতৰত আধাৰ কাৰ্ড উলিয়াই লওক এমাহ সময়সীমা আছে কেৱল ছেপ্টেম্বৰ মাহলৈকে থাকিব আধাৰ কাৰ্ডৰ বাবে আবেদনৰ সময় আৰু ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰিছে তেওঁলোকে আবেদন কৰক জিলা আয়ুক্তক আবেদন কৰি তেখেতসকলে লাভ কৰিব আধাৰ কাৰ্ড তাৰ পিছত সম্পূৰ্ণ পৰীক্ষণ কৰা হ'ব সম্পূৰ্ণ পৰীক্ষণ কৰি কিছু লোককহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড বাংলাদেশীৰ প্ৰৱৰ্জন ৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য ৰাজ্যবাসীক উদ্দেশ্যি আধাৰ কাৰ্ডৰ গৰাকীক উদ্দেশ্যি ডাঙৰ মন্তব্য কৰিছে উল্লেখ কৰিব লাগিব যে এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধ্বৰ লোকে নাপাব আধাৰ কাৰ্ড কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ ৰাজ্যবাসীক উদ্দেশ্যি কি কৈছে মন্তব্য আছে আমি হিমন্ত আগবঢ়াইছোঁ ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব with the exception of ST, SC and Tea Garden that is also for another 1 year এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গ'ল তেখেতসকলে উইদিন দিস মান্থ এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব সেইকাৰণে আমি ছেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশ্যন এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায় তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব আৰু ডিচিয়ে এছবি ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে মোৰ বেমাৰ আছিল মই যাব নোৱাৰিলোঁ বা মই অসমত নাছিলোঁ এনেকুৱা কিছুমান থাকিলে
অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত, বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱাকালিও আমি 7জনক পুছবেক কৰিছোঁ, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ, যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছোঁ। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, 18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই, ছেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক। আমি এমাহৰ কাৰণে উইণ্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে, ST, SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইণ্ডোটো এবছৰৰ কাৰণে খোলা থাকিব। আৰু ইয়াৰ পিছতো, সময়সীমা পাৰ হৈ যোৱাৰ পিছতো, যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা চাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল ডিচিয়ে দিব পাৰিব। ডিচিয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিচিয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ চেচুৰেশ্যন ইজ 103%। তাৰমানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত, যোনে আধাৰ নোলোৱাকৈ আছে, এক্সেপ্ট ST, SC আৰু টি গাৰ্ডেন। বাকী সকলোৱে আধাৰ লৈছে। চতুৰ্থতে, যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছোঁ, 100% আমি যিহেতু কৰিব পাৰিছোঁ বুলি ভবা নাই। গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে, দিছ ডিচিশ্যন উইল এক্ট এজ এ বিগ ডিটাৰেণ্ট। ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব। মিনিং that any citizen who are 18+, তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম। কাৰণ এই ছেগমেণ্টকেইটাত এতিয়াও চেচুৰেশ্যন পোৱা নাই। কিছু মানুহে, আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকী আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, উইথ দ্য এক্সেপশ্যন অফ ST, SC এণ্ড টি গাৰ্ডেন। ডেট ইজ অলছ' ফৰ আনাডাৰ 1 year। এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আদাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকী থাকি গ'ল, তেখেতসকলে উইদিন দিছ মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইণ্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি ছেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম। আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব। আৰু ডিচিয়ে SB, ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ, বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে।
এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱাকালিও আমি 7জনক পুছবেক কৰিছোঁ, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছোঁ। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, 18 বছৰৰ ওপৰৰ কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই, ছেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক। আমি এমাহৰ কাৰণে উইণ্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে, ST, SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইণ্ডোটো এবছৰৰ কাৰণে খোলা থাকিব। আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা চাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল DCয়ে দিব পাৰিব। DCয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে DCয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ চেচুৰেশ্যন ইজ 103%। তাৰমানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে, এক্সেপ্ট ST, SC আৰু টি গাৰ্ডেন। বাকী সকলোৱে আধাৰ লৈছে। চতুৰ্থতে, যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছোঁ, 100% আমি যিহেতু কৰিব পাৰিছোঁ বুলি ভবা নাই। গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে, দিছ ডিচিশ্যন উইল এক্ট এজ এ